Hello dear students, so in today's class we will discuss a new topic of your chapter number 11, which is your thermal properties of matter. So in the previous class we have already discussed the basic difference between heat and temperature. So in this class we will discuss about temperatures. So the branch on which we study about the temperatures is called thermometry in physics. Or physics যিটো ব্ৰাঞ্চত ফিজিক্সৰ যিটো ব্ৰাঞ্চত তুমি টেম্পাৰেচাৰৰ বিষয়ে ষ্টাডি কৰিবা সেই ব্ৰাঞ্চটোক কোৱা হয় থাৰ্মোমেট্ৰি বুলি কোৱা হয়। তো আজি আমি চাম একচুৱেলি টেম্পাৰেচাৰৰ যিটো জুখিব লাগে, টেম্পাৰেচাৰ যেতিয়া জুখিবা তুমি টেম্পাৰেচাৰ জুখিবৰ কাৰণে আমি কেনেকুৱাকৈ জুখিব পাৰোঁ আৰু টেম্পাৰেচাৰ জোখাৰ কাৰণে একচুৱেলি কি কৰা হয়, কিছুমান স্কেলছ ইউজ কৰা হয় আৰু সেই স্কেলছসমূহ কেনেকৈ ইউজ কৰা হয়, সেই স্কেলসমূহ ইউজ কৰি তাহাঁতৰ মাজত ৰিলেশ্যনছ কেনেকৈ ওলাব লাগে, এই সকলোবোৰ আমি আজি এই ক্লাছটোত ষ্টাডি কৰিম। এতিয়া চাবা temperature কিহেদি কোৱা হয়, by which instrument we can measure the temperature, and the name of the instrument is thermometer. The name of the instrument is thermometer. Using thermometer we can measure the temperature of any object. এটা আমি থার্মোমিটার ইউজ করি, আমি যিকোনো বস্তুৰে আমি কি কৰিব পাৰোঁ, টেম্পাৰেচাৰবিলাক জুখিব পাৰোঁ। এইটো চা থাৰ্মোমিটাৰেদি যেতিয়া জুখিবা তুমি টেম্পাৰেচাৰ, থাৰ্মোমিটাৰ একচুৱেলি কি হয়, থাৰ্মোমিটাৰ এনেকুৱা চেপৰ এটা ডিভাইচ হয়। মই থাৰ্মোমিটাৰ সকলোৱে ইউজ কৰিছোঁ, আমি থাৰ্মোমিটাৰ দেখিছোঁ চবে, এনেকুৱা চেপৰ এটা ডিভাইচ হয়। ইয়াতে কি কৰা হয়, এনেকুৱা চেপৰ এটা ডিভাইচ হয় একচুৱেলি থাৰ্মোমিটাৰটা। ইয়াতে এনেকুৱাকৈ স্কেলছ থাকে কিছুমান, এনেকুৱাকৈ স্কেলছ থাকে। এতিয়া চাবা ইয়াতে কি থাকে থাৰ্মোমিটাৰৰ ভিতৰত, ইয়াতে লিকুইড পাৰা লোৱা হয়। কি পাৰা লোৱা হয়, লিকুইড মাৰ্কাৰী Hg, মাৰ্কাৰী মিন্স Hg, লিকুইড Hg লোৱা হয়, বিকজ লিকুইড Hg ইজ ভেৰি সেনচিটিভ উইথ টেম্পাৰেচাৰ। এই টেম্পাৰেচাৰৰ লগত বহুত সেনচিটিভ হয়, অৰ্থাৎ অলপমান টেম্পাৰেচাৰ পোৱাৰ লগে লগে এই লিকুইড পাৰটো কি হ'ব, ই ৰাইজ হৈ যাব, অৰ্থাৎ ওপৰলৈকে উঠি যাব। তুমি যদি এতিয়া চোৱা আমি থাৰ্মোমিটাৰ দি যেতিয়া আমাৰ বডি টেম্পাৰেচাৰ জুখোঁ তেতিয়া আমি কি কৰোঁ, আমি থাৰ্মোমিটাৰটো চাপ'জ আমাৰ যেতিয়া হাতত এনেকুৱাকৈ লওঁ বা তুমি এটা বডি পাৰ্টছত আমাৰ যেনেকুৱা এনেকুৱাকৈ ল'লা, তুমি লোৱাৰ লগে লগে তোমাৰ কি হয়, লোৱাৰ লগে লগে এইখিনি যেতিয়া তোমাৰ বডি টেম্পাৰেচাৰ এইখিনি পাই যাব, এইখিনি পাই যোৱাৰ লগে লগে ইয়াৰ ভিতৰত থকা যিটো লিকুইড তোমাৰ মাৰ্কাৰী আছে, এই লিকুইড মাৰ্কাৰীটো বহুত সেনচিটিভ কাৰণে কি হয়, টেম্পাৰেচাৰ অলপমান ডিটেক্ট কৰাৰ লগে লগে থাৰ্মোমিটাৰ দ্বাৰা এইটো ওপৰলৈকে উঠি যাব, ই ৰাইজ হৈ যাব, আৰু এই তোমাৰ বডিত কিমান টেম্পাৰেচাৰ আছে সেই অনুপাতে সেই হিচাপত এই সিমানলৈকে যাই কি হ'ব, ইয়াতে ৰখি যাব। এতিয়া চোৱা আৰু ইয়াতে আমি ৰিডিংটো চাব পাৰিম, ইয়াতে লিখা থাকে আমাৰ এনেকুৱাকৈ 98, 99, 100, 101, 102 এনেকুৱা লিখি থাকিব, আৰু আমি এই লিখা ৰিডিঙৰ পৰা চাই কিনে আমি কৈ দিব পাৰিম যে তোমাৰ একচুৱেলি বডি টেম্পাৰেচাৰ কিমানখিনি আছে। তো এইটো আছিলে আমাৰ থাৰ্মোমিটাৰ। এতিয়া চোৱা থাৰ্মোমিটাৰ দি যেতিয়া টেম্পাৰেচাৰ জোখা হয় তেতিয়া উই কেন ইউজ দ্য ভেৰিয়াছ স্কেলছ ফৰ মেজাৰিং দ্য টেম্পাৰেচাৰ্ছ। এতিয়া আমি এই টেম্পাৰেচাৰবিলাক জোখাৰ কাৰণে আমি কিছুমান স্কেলছ ইউজ কৰিব পাৰোঁ। কি স্কেলছ ইউজ কৰিম এতিয়া আমি এই টেম্পাৰেচাৰবিলাক জোখাৰ কাৰণে? এতিয়া চোৱা টেম্পাৰেচাৰ জোখাৰ কাৰণে আমি কি কৰিছোঁ, এটা থাৰ্মোমিটাৰ লৈছোঁ, আৰু থাৰ্মোমিটাৰত আমি এতিয়া চোৱা থাৰ্মোমিটাৰ দি যেতিয়া টেম্পাৰেচাৰ জুখিম আমি থাৰ্মোমিটাৰত কেইটামান স্কেলছ ইউজ কৰিম। আমি কি স্কেল ইউজ কৰি কিনে আমি টেম্পাৰেচাৰ জুখিব পাৰোঁ, কি টাইপৰ স্কেল আমি ইউজ কৰোঁ? প্ৰথমতে সকলোৱে জানা দ্য স্কেলছ which are being used for measuring the temperatures are Celsius scale, next আমি ইউজ কৰিব পাৰোঁ ফাৰেনহাইট স্কেল, সেলসিয়াছৰ আমি CA গ্ৰাম, ফাৰেনহাইট স্কেল আমি ইউজ কৰিব পাৰোঁ, নেক্সট আমি ইউজ কৰিব পাৰোঁ কেলভিন স্কেল, নেক্সট আমি ইউজ কৰিব পাৰোঁ ৰিমাৰ স্কেল। তো এনেকুৱাকৈ আমি 4 ধৰণৰ স্কেল ইউজ কৰিম, সেলসিয়াছ স্কেল, ফাৰেনহাইট স্কেল, কেলভিন স্কেল আৰু ৰিমাৰ স্কেল। তো আমি 4 টাইপছ অফ স্কেলছ আমি ইউজ কৰিম। এতিয়া আমি জানিব লাগে এই স্কেলছবিলাকৰ মাজত যিটো ৰিলেশ্যনছ এমং দ'জ স্কেলছ, এই স্কেলছবিলাকৰ মাজত যিটো ৰিলেশ্যনছ আছে সেই ৰিলেশ্যনটো কেনেকৈ ওলাব লাগে সেই ৰিলেশ্যনটো আমি চাব লাগে। এতিয়া সেই ৰিলেশ্যনটো আমি কেনেকুৱাকৈ ওলাব পাৰোঁ, সেই ৰিলেশ্যনটো আমি কেনেকুৱাকৈ ফাইণ্ড কৰিব পাৰোঁ সেইটো চাব লাগে। চাবা ইয়াতে ৰিলেশ্যনটো ওলাৰ কাৰণে আমি যেতিয়া ছাপ'জ এডাল তোমাৰ তাতে এডাল থাৰ্মোমিটাৰ আছে, ছাপ'জ ইউ হেভ এ থাৰ্মোমিটাৰ, তো হিয়াৰ ইউ কেন টেক 2 reference point.
টু ৰেফাৰেঞ্চ পইণ্ট, অৰ্থাৎ দুটা তোমাক এনেকুৱা পইণ্ট লাগিব, অৰ্থাৎ তুমি ক'ৰ পৰা জুখিবা মিনিমাম পইণ্ট এটা লাগিব আৰু মেক্সিমাম ক'লৈকে জুখিবা এটা মেক্সিমাম পইণ্ট লাগিব। সেই পইণ্ট দুটাক যিটো পইণ্ট দুটাক য'ৰ পৰা ষ্টাৰ্ট কৰিবা আৰু য'লৈকে জুখিবা সেই পইণ্ট দুটাক আমি কি বুলি ক'ম ৰেফাৰেঞ্চ পইণ্ট বুলি ক'ম। আৰু সেই পইণ্ট দুটা আমি ইয়াতে কি ল'ম, এটা হৈছে আমি ল'ম আইচ পইণ্ট, এটা হৈছে আইচ পইণ্ট, আইচ পইণ্ট, আইচ পইণ্ট এটা ল'ম আমি আইচ পইণ্ট, আৰু এটা কি ল'ম আৰু এটা ল'ম আমি বইলিং পইণ্ট, বইলিং পইণ্ট এটা ল'ম আমি বইলিং পইণ্ট। সেটা কার পয়েন্ট এটা আইস পয়েন্ট অফ ওয়াটার एक्चुअली আইস পয়েন্ট অফ ওয়াটার of ice point of water and boiling point of water and boiling point of water এটা তুমি পানীৰ এটা আইস পয়েন্ট লৈছা, সেইটো তোমাৰ জোৰ পৰা তুমি জুখিবা মিনিমাম পয়েন্ট তোমাৰ কি হ'ব লাগিব আইস পয়েন্ট অফ ওয়াটাৰ আৰু জলকে তুমি জুখিবা ম্যাক্সিমাম পয়েন্ট বইলিং পয়েন্ট অফ ওয়াটাৰ। ঠিক আছে, এটা চোৱা আইস পয়েন্ট অফ ওয়াটাৰ বুলি কোৱাৰ লগে লগে আইস পয়েন্ট মিন্স কি এইটো एक्चुअली আইস পয়েন্ট অসমত কোৱা হয় হিমাংক, অৰ্থাৎ কিমান ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানী গোট মাৰে সেইটো য'ত বৰফলৈকে পানী কনভাৰ্ট হৈ যায় সেইটো আমি কওঁ আইস পয়েন্ট অফ ওয়াটাৰ। এইটো কিমান হ'ব 0 ডিগ্ৰী হ'ব, এইটো 0 হ'ব। এতিয়া আমি যদি ইয়াতে যদি তিনিটা আমি চাৰিটা যদি স্কেলছ আমি ইয়াতে লওঁ, সাপোজ ধৰি লোৱা আমি সেলসিয়াছত ক'লে 0 হ'ব, বেলেগ বেলেগ স্কেলত বেলেগ বেলেগ হ'ব। এটা চাবা এইটো এটা পয়েন্ট, এইটো এটা পয়েন্ট। এই স্কেলটো আমি কৈছো সাপোজ সেলসিয়াছ স্কেল, এইটো আমাৰ কাৰণে সেলসিয়াছ স্কেল। নেক্সট আমি এটা স্কেল লৈছো ইয়াতে, নেক্সট আমি এটা স্কেল লৈছো ইয়াতে। এই স্কেলটো আমি কৈছো সাপোজ আমাৰ কাৰণে ফাৰেনহাইট স্কেল। নেক্সট আমি এটা স্কেল লৈছো, এই স্কেলটো সাপোজ আমাৰ কাৰণে এইটো যেটো স্কেল লৈছো আমি ইয়াতে, এই স্কেলটো সাপোজ আমাৰ কাৰণে লৈছো স্পেচিফিকলি লৈছো। এই স্কেলটো আমাৰ কাৰণে সাপোজ কেলভিন স্কেল, আৰু এটা স্কেল লৈছো ইয়াতে সাপোজ চলো রিউমার স্কেল, এটা হচ্ছে আমার কারণে রিউমার স্কেল। এটা চাবা আমি যদি ইয়াৰ পৰা চাব যাওঁ সেলসিয়াছত যদি আমি চাব যাওঁ, সেলসিয়াছত যদি আমি আইস পয়েন্ট জুখিব যাওঁ দা আইস পয়েন্ট ইন সেলসিয়াছ স্কেলছ কিমান হ'ব 0 ডিগ্ৰী সেলসিয়াছ। তো আমি আইস পয়েন্টত লিখিম 0 ডিগ্ৰী সেলসিয়াছ। ঠিক আছে, আমি আইস পয়েন্টত লিখিম 0 ডিগ্ৰী সেলসিয়াছ। আৰু যদি আমি বইলিং পয়েন্ট অফ ওয়াটাৰ চাব যাওঁ, আমি যদি সেলসিয়াছত চাওঁ আমি কিমান পাম 100 ডিগ্ৰী সেলসিয়াছ। 100 ডিগ্ৰী সেলসিয়াছত তোমাৰ কি হয় ওয়াটার বয়লিং হয়, বয়ল হয়, এটা উতলিব আৰম্ভ কৰে। বয়লিং পয়েন্ট মিন্স উতলাংক, উতলাংক বুলি কোৱা হয় এটা অসমীয়াত। এতিয়া চাবা ফাৰেনহাইটত যদি আমি চাব যাওঁ, ফাৰেনহাইটত যদি তোমাৰ আইস পয়েন্ট অফ ওয়াটাৰ থাকে কিন্তু সেলসিয়াছত 0 ডিগ্ৰী সেলসিয়াছ হয়। আমি জানো 0 ডিগ্ৰী সেলসিয়াছত ওয়াটাৰ তোমাৰ কি হয় পানী বৰফ গোট মাৰে, বৰফলৈকে পৰিৱৰ্তন হয়। কিন্তু যদি সেই সেম এই একেখিনি স্কেলছ একেখিনি মান তুমি যদি এতিয়া ইন কেছ অফ ফাৰেনহাইট চাব যোৱা, ফাৰেনহাইটত গ'লে তুমি কিমান পাবা এটা চাবা 32 ডিগ্ৰী ফাৰেনহাইট পাবা, 32 ডিগ্ৰী ফাৰেনহাইট। ফাৰেনহাইটত তুমি পাবা 32 ডিগ্ৰী ফাৰেনহাইট, আৰু যদি ইফালে চাব যোৱা এইটো পাবা 212 ডিগ্ৰী ফাৰেনহাইট। ক্লিয়াৰ? কেলভিনত যদি আমি চাব যাওঁ পাবা আমি 273.15 কেলভিন, আৰু যদি আমি বয়লিং পয়েন্ট চাব যাওঁ তেতিয়াহ'লে 373.15 কেলভিন ইমান খিনি পাম। আৰু যদি আমি ৰিউমাৰ স্কেলত চাব যাওঁ, ৰিউমাৰ স্কেলত চাব গ'লে সাপোজ মই অলপমান এতিয়া লিখাই বনাইছোঁ, আমি যদি ৰিউমাৰ স্কেলত চাব যাওঁ তেতিয়াহ'লে আমাৰ কাৰণে তোমাৰ যিটো আইস পয়েন্ট অফ ওয়াটাৰ হ'ব, আইস পয়েন্ট অফ ওয়াটাৰটো ৰিউমাৰত কিমান হয় 0 ডিগ্ৰী ৰিউমাৰ। আৰু তোমাৰ যিটো বয়লিং পয়েন্ট অফ ওয়াটাৰ হ'ব ইন কেছ অফ ৰিউমাৰ স্কেল that is 80 ডিগ্ৰী ৰিউমাৰ। ওকে, এই ভেলুকেইটা মনত ৰাখিব লাগিব। অৰ্থাৎ আইস পয়েন্ট চবে জানা, ইয়াতে আমি থাৰ্মোমিটাৰত যেতিয়া মেজাৰমেণ্ট কৰিব লাগিব, আমি যেতিয়া টেম্পাৰেচাৰ মেজাৰমেণ্ট কৰিম বাই ইউজিং এ থাৰ্মোমিটাৰ উই ক্যান ইউজ 4 different scales and which are Celsius scales, Fahrenheit scales, Kelvin scales and Reaumur scales. And to find out the relations among those scales we use 2 reference points. One is your ice point of water in a thermometer or other is your boiling point of water. তো য'ৰ পৰা তোমাক দুটা ৰেফাৰেঞ্চ পইণ্ট লাগিব, তুমি ক'ৰ পৰা জুখিবা আৰু তুমি ক'লৈকে জুখিবা, তো তোমাক দুটা ৰেফাৰেঞ্চ পইণ্টৰ ৰিকুৱাৰমেণ্ট হ'ব ইয়াতে। তো আমি দুটা ৰেফাৰেঞ্চ পইণ্ট লৈছোঁ, এটা হৈছে আইচ পইণ্ট অফ ওৱাটাৰ আৰু এটা লৈছোঁ আমি বইলিং পইণ্ট অফ ওৱাটাৰ। ঠিক আছে, ইয়ালৈকে এতিয়া আইচ পইণ্ট যদি আমি সেলসিয়াছত চাব যাওঁ 0 ডিগ্ৰী সেলসিয়াছ, যদি আমি এইটো বইলিং পইণ্ট সেলসিয়াছত চাব যাওঁ 100 ডিগ্ৰী সেলসিয়াছ। ক্লিয়াৰ ইয়ালৈকে? এতিয়া যদি আমি আইচ পইণ্ট যদি ফাৰেনহাইটত চাব যাওঁ 32, বইলিং পইণ্ট 212,
ice point Kelvin আছে আমাদের 273.15 Kelvin 373.15 Kelvin হলো তোমার বয়লিং পয়েন্ট নেক্সট তোমার আইস পয়েন্ট যেটা আমি রিভার সমাধান 0 ডিগ্রি রিভার হবে আর আইস পয়েন্ট যে বয়লিং পয়েন্ট যেটা আমি সমাধান ইন কেস অফ রিভার এটা 80 ডিগ্রি রিভার হবে ঠিক আছে এটা এই সার্কিটটা স্কেলের মত আমি রিলেশন এটা আনব লাগে সাপোজ তোমাক এনেকা একটা রিলেশন তোমাক কিয় লাগে why you can need the relations among those scales relation এই কারণে লাগিব suppose you have given a value of you have given a temperature value in celsius and ask you to convert this celsius value into fahrenheit value or kelvin value or reaumur তুমি কনভার্ট কৰিব লাগে সাপোজ তোমাক এটা ভ্যালু দিয়া আছে এটা টেম্পারেচাৰৰ ভ্যালু দিয়া আছে সাপোজ সেলসিয়াছত দিয়া আছে এটা তুমি সেলসিয়াছত থকা ভ্যালুটো কনভার্ট কৰিব লাগে তোমাক ফাৰেনহাইটলৈকে কনভার্ট কৰিব দিব পাৰে তোমাক কেলভিনলৈকে কনভার্ট কৰিব দিব পাৰে বা তোমাক ৰিমাৰলৈকে কনভার্ট কৰিব দিব পাৰে তো তুমি কনভার্ট কেনেকৈ কৰিবা সেইটো আমাক লাগে এতিয়া আমি কনভার্ট কেনেকৈ কৰিম আমি প্ৰথমতে সাপোজ সেলসিয়াছ আৰু ফাৰেনহাইটৰ মাজত যদি ৰিলেচনটো উলাই লম প্ৰথমতে তাৰপিছত আমি হেতুৰ লগত উলাই কিনে বাকিটা উলাব পাৰিম ঠিক আছে তো আমি প্ৰথমতে এইটা উলাই চাবা ইয়াতে কেনেকৈ উলাই চাবা এই ৰিলেচনটো উলাৰ কাৰণে আমি কি কৰিম এতিয়া আমি কি কৰিছো এটা এটা আমি গ্রাফ লগাম এটা আমি এটা গ্রাফ লগাম আমি এটা গ্রাফ লগাম এটা আমি এটা গ্রাফ লগাম এটা গ্রাফ লগাম চাবা গ্রাফ লগাম আমি ইটো সাইডৰ লৈছো আমি সেলসিয়াস ডিগ্রি সেলসিয়াস আৰু গ্রাফ লগাম সাপোজ আমি along the y axis আমি লৈছো ডিগ্রি ফারেনহাইট ক্লিয়ার লাগে along the x axis মই লৈছো ডিগ্রি সেলসিয়াস আৰু along the y axis মই লৈছো ডিগ্রি ফারেনহাইট তো এটা গ্রাফডালত পুট কৰিবৰ বাবে মোট দুটা পইণ্ট আছে কি পইণ্ট আছে এটা আছে তোমাৰ এইটো পইণ্ট অৰ্থাৎ আইস পইণ্ট সদায় গ্ৰাফত বহাব লাগিলে তোমাক ইউনিট সাম পইণ্ট টু পুট ইন দ্য গ্ৰাফ এণ্ড দিস পইণ্টস আৰ ice point and your boiling point ice point in celsius is 0 degree celsius and the ice point is in fahrenheit is 32 degree fahrenheit okay so there is one point is there 0 degree celsius and 32 degree fahrenheit so we can put first this point 0 degree celsius and 32 degree fahrenheit so 0 degree celsius one level so celsius can verify as 0 degree means here original degree next तुम्हारा से 32 डिग्री फारेनहाइट 32 डिग्री फारेनहाइट হলে ইয়াৰ পৰা তুমি ক'ত যাবা ফারেনহাইট ওইখানে লৈছা তুমি 32 ডিগ্রি से ধৰিবা এখিনি 32 ডিগ্রি তো তুমি ইয়াতে আছা তো তোমাৰ যে পয়েন্ট আহিব এটো 0 ডিগ্রি এটো 32 ডিগ্রি দ্যাট মিন্স তোমাৰ পয়েন্ট এখিনি পৰিব এটা এই পয়েন্টটো যদি মই সুধো if I ask you that what is the coordinate of this point and given right here the coordinate of this point say this point is your a and the coordinate of this point is your 0 degree celsius and 32 degree Fahrenheit 0 degree Celsius and 32 degree Fahrenheit clear now you can put the another points which is your boiling point in the graph and the boiling point is your 100 degree Celsius and 212 degree Fahrenheit so 100 degree Celsius means say this is your origin O say this is your 10 degree 20 degree 30 degree and তুমি যাই থাকা 10 20 30 so this is your 100 let this point to be your 100 degree Celsius. This point represents your 100 degree Celsius. You can assume this point. If you go along this line, 10, 20, 30, 40, 50, this way, এটা আমার তুমি কি পাই যাবা 100 ডিগ্রি সেলসিয়াস পাই যাবা তো টোটাল এসে মই এটা তোমার 100 ডিগ্রি সেলসিয়াস এটা তোমার সেলসিয়াসত মানে গলা 100 ডিগ্রি সেলসিয়াস নেক্সট ইয়ার তুমি ফারেনহাইট কিমান যাব লাগিব সেম পয়েন্ট বুঝাই আছে কিন্তু দুটা মাত্র স্কেল দুটা ডিফারেন্ট এটা হচ্ছে সেলসিয়াস স্কেল এটা হচ্ছে ফারেনহাইট স্কেল তো এটা তোমার কিমান আছে 212 ডিগ্রি ফারেনহাইট 212 degree Fahrenheit means 212 say this is a 212 degree Fahrenheit 212 degree Fahrenheit and this is just say 32 degree Fahrenheit written here only 212 degree Fahrenheit that means your location will be this one তোমার এটা পয়েন্ট হবে এটা পয়েন্ট so what is the coordinate of this one so this point is B and the coordinate of this point is your 100 degree Celsius and 212 degree Fahrenheit 212 degree Fahrenheit okay so now join these two points A and B okay. We get a straight line AB and draw a line over here
say this point is your AB, so this point is your say D points. So we get a triangle ABD. Join these lines AD and BC, BD and AD, and we get a triangle ABD. So আমি গটে গটে পয়েন্ট জয়েন করে তা ট্রায়াঙ্গল পালো, এটা আমি ডাইরেক্ট করা না এখন মই এই বি পয়েন্ট এটা জানিছো এটা এর পর এটা জানিছো তাহলে মই জয়েন করে দিলে কি পাইছো এটা ট্রায়াঙ্গল এটা পাইছো। সাপোজ ইউ হ্যাভ এ গিভেন র‍্যান্ডম ভ্যালু, সাপোজ তোমাদের কাছে একটা ভ্যালু আছে any random value से एक पॉइंट देते हैं तो यहाँ पे जो पॉइंट ऐसे कोई पॉइंट ले सकते हैं, say this point is your suppose P point, suppose this point represents your P point. So if I tell you or if I ask you that the coordinate of this point P কিমান হ'ব, মই যদি তোমাক কওঁ যে এই P point ৰ কোঅৰ্ডিনেট কিমান হ'ব, তুমি ক'বা কি যে যেনেকৈ চোৱা ইয়াতে তোমাৰ x axis ফালে আছে সেলসিয়াস, y axis ফালে আছে ফারেনহাইট, দ্যাট মিন্স ইয়াৰ P পয়েন্টটো কি দেখিব, এটা সেলসিয়াস ভ্যালু দেখিব আৰু এটা ফারেনহাইট ভ্যালু দেখিব লাগিব, কাৰণ x এটা x axis ভ্যালু এটা y axis ভ্যালু তো দেখিব লাগিব না। তো ইয়াৰ তোমাৰ যদি কোঅৰ্ডিনেট হ'ব say this coordinate is C and F, C means your Celsius value, F means your Fahrenheit value, say CF, okay। তো এটা আমি কি করা ইয়াৰ এটা লাইন ড্র করা, এই পয়েন্ট মই তুমি মিলিছো সবা coordinate তুমি দিয়ে লিখছো 0 ডিগ্রি সেলসিয়াস and 32 ডিগ্রি ফারেনহাইট। So this one is your P and this one is your Q, okay। তো তুমি এটা পাই আছা বর্তমান গ্রাফটো, এটা সোয়া here two দুটো triangle পাই আছা, here you can get two triangles, one is your APQ triangle and another is your ABD triangle. Now we need to prove these two triangles are similar to each other. We need to prove these two triangles APQ or ABD, APQ and ABD, these two triangles are similar. We need to prove. Suppose in triangle APQ and in triangle APQ and triangle ABD, APQ and ABD, angle AQP equal to angle ADB, which is your 90 degree, okay, and angle PAQ equal to angle BAD equal to common angle. This is your common angle. This is your common angle. Okay, this is a common angle. This one. So A2 angle তুমি যেটো পাই আছা, A2 angle A2 triangle টো আছে, আর এই যেটো তুমি angle পাই আছা, এই angle তোমাক A2 triangle টো আছে, ডাঙৰ triangle টো আছে। গতিকে দুটা ট্রায়াঙ্গলৰ তোমাৰ এটা কমন এংগল আছে আৰু দুটা তোমাৰ 90 ডিগ্ৰী আছে, এইটো 90 ডিগ্ৰী, এই সৰু ত্ৰিভুজটো এইটো তোমাৰ P পয়েন্টে, এই স্মল ট্রায়াঙ্গলটো তোমাৰ 90 আৰু এই ডাঙৰ ট্রায়াঙ্গলটো তোমাৰ 90। দ্যাট মিন্স তুমি ক'ব পাৰা therefore triangle APQ is similar triangle ABD according to AA criteria, angle criteria, according to angle criteria মতে তোমাৰ দুটা ট্রায়াঙ্গল কি হয়ে যাব সিমিলার হয়ে যাব। এটা যদি দুটা ট্রায়াঙ্গল যদি সিমিলার হয়ে যায় তো সিমিলার ট্রায়াঙ্গল সমান কি লিখিব পারা রেজাল্ট, সিমিলার সাইড বিলাকৰ ৰেশিও বিলাক কি লিখিব পাৰা, যেবিলাক সিমিলার সাইড তোমাৰ আছে ইয়াতে সেই সিমিলার সাইড বিলাকৰ ৰেশিও বিলাক তুমি কি লিখিব পাৰা, এতিয়া ইয়াৰ পৰা ইকুৱেল লিখিব পাৰিব। এটা কোনটা সিমিলার সাইড লও চোৱা, সাপোজ তুমি এটা এইখিনি চামনি আমি যদি প্রথমতে চাওঁ যে কোন ট্রায়াঙ্গলটো ইয়াতে কোন আছে AQ, ইয়াতে আছে আমাৰ AQ
AQ by আমি কি লিখিব লাগিব AD AQ by AD which is equal to your next আমি কি লিখিব পাৰি ইয়াতে PQ এটা সিমিলার কোন আছে এখানে এইটো আছে BD by BD মানে লিখিব AQ by AD it means this one by this one AQ by AD equal to PQ by BD yes তো সিমিলার ট্রায়াঙ্গেলস ওপর আমি পারো নাও এটা সব আমি কি পাবো AQ means এখানে আমি কি লিখব পারি এটা এইখিনি আমার AQ অকল এইখিনি এখানে আমি কি লিখব পারি AQ means এটা তুমি x axis এর বলে যায় আছে along this x axis তো যদি তুমি x axis এর বলে যায় আসা x axis এর বলে যদি কয় আছে তাহলে AQ মানে কি লিখব পারা AQ means C this মানে লিখব পারা C divided by AD মানে কি লিখব পারা এটা AD means here क्या है AD here क्या है मतलब इक्वल टू कितना से 100 C by 100 ओके C by 100 equal to यानी तुम्हारा सब PQ means এখানে কি লিখব পারবা क्या it is what if I increase this one now you can see PQ means এই যে PQ আছে তোমার PQ মানে কি লিখিব পারা এতিয়া এই গোটেটো PQ মানে ইয়াৰ পৰা ইয়ালৈকে আছে যেটো তোমাৰ y axis তুমি লৈ আছা এই পইণ্টটো ভেলু ফাৰনেটো কৰ পৰা মেজাৰ কৰিবা ইয়াৰ পৰা মেজাৰ কৰিবা না ইয়াৰ পৰা মেজাৰ কৰিবা অবিয়াসলি আমি ইয়াৰ পৰা মেজাৰ কৰিব লাগিব আমি তো আধাৰ পৰা মেজাৰ কৰিব নোৱাৰো y axis কাৰণে যেটো ভেলু পাবা কিন্তু তুমি আধাৰ পৰা মেজাৰ কৰিব মানে তুমি ইয়াৰ পৰা মেজাৰ কৰিব লাগিব তো যদি ইয়াৰ পৰা তুমি মেজাৰ কৰা তেতিয়াহ'লে তুমি ইকুৱেলি কি বুলি ক'ব পাৰা এখানে তুমি লিখিব পারা f কারণ এই পয়েন্টটুকু তোমার y axis এর কোঅর্ডিনেট হচ্ছে f তো লিখিব পারা f মাইনাস এই গোটাকে লিখি লবি আমাক লাগে pq দ্যাট মিন্স তুমি গোটেটোৰ পৰা এই পোরশনখিনি মাইনাস কৰিব লাগে এই পোরশনখিনি তোমাৰ কোঅর্ডিনেট কিমান আছে এইখিনি কোঅর্ডিনেট কিমান আছে কি কোঅর্ডিনেট লাগিব আমাক আমি যেহেতু along the y axis গৈ আছো দ্যাট মিন্স we need the Fahrenheit scale কারণ আমি y axis বলে কি লৈ আছো অকল Fahrenheit scale লৈ আছো গটিকে আমি অকল Fahrenheit scale চাব লাগে এটা এইখিনি চোৱা Fahrenheit scale কিমান আছে এইখিনি Fahrenheit ভ্যালু 32 ডিগ্ৰী আছে দ্যাট মিন্স তুমি লিখিব পাৰা f - 32 ক্লিয়াৰ এখানে লিখিব পাৰা তুমি f - 32 তো এতিয়া চোৱা এই গোটে ভ্যালু কি আছে f মানে এখানে লিখিছো কারণ এই গোটেখিনি তুমি f হিচাপে লৈ আছা ইয়াৰ পৰা মিলাব কৰিছা এইখিনি মাইনাস কৰি দিয়া f - 32 কিমান কি পালা f - 32 divided by BD means this one এটা এইখিনি তুমি কেনে পাবা এই গোটেখিনি তোমাৰ কিমান হৈ আছে ইয়াৰ পৰা আপ টু অৰিজিন দ্যাট মিন্স ইয়াৰ পৰা অৰিজিনৰ পৰা ইয়াৰ 212 হৈ আছে দ্যাট মিন্স তুমি যে লিখিব পাৰা 212 ঠিক আছে এটা 212 BD means তোমাৰ 212 আহি আছে AD means তুমি ডাইৰেক্ট 100 পাইছিলা ইয়াৰ পৰা ইয়ালৈকে 100 আছে x axis বলে এটা ইয়াৰ পৰা ইয়ালৈকে তোমাক BD লাগে BD means এইখিনি গতিকে 212 মাইনাস কিমান হ'ব এই গোটেইখিনি তোমাৰ 212 আছে কাৰণ আমি 212 টো আছে এটো কি ৰেকচন এটো তোমাৰ along the y axis হিচাপে বৰ্তমান আৰু যদি along the y axis তুমি আছা along the y axis ৰ কাৰণে আমি এইখিনি ভ্যালু কিমান পাই আছো এইখিনি 212 তোমাক লাগে BD যেহেতু লাগে এইখিনি মাইনাস কৰি দিয়া সাপোজ এই পয়েন্টৰ মই এটা নাম দিছো তোমাক এই পয়েন্টৰ মই এটা নাম দিম সাপোজ m আৰু n দিছো মই m আৰু n দিছো সাপোজ এতিয়া মই pq মান লিখিছো এই গোটে pm - qm লিখিছো দ্যাট মিন্স মই pq পাইছো f - 32 ঠিক তেনেকে BD মানে মই লিখিব পাৰো কি আছে bn - dn তো bn মানে মই লিখিব পাৰো 212 dn মানে মই লিখিব পাৰো 32 কারণ এইখিনি ভ্যালু কিমান আছে 32 কারণ তুমি 32 লৈছা এইখিনি 32 লৈছিলা তো ইমানখিনি পাৰ ক্লিয়াৰ ইয়ালৈকে এবাৰ মাত্ৰ ভালকৈ অবজাৰ্ভ কৰিবা ক্যালকুলেশনখিনি একদম সিম্পল ক্যালকুলেশন সিমিলার ট্রায়াঙ্গেলছৰ নিচিনা একে সেম ক্যালকুলেশন ক্লাস 10 ত অলৰেডি তোমালোকৰ সিমিলার ট্রায়াঙ্গেলছ জেনাৰেল মেথছত পাই আহিছিলা তো একদম ইজি ক্যালকুলেশন হয় ইমান বেছি টাফ নহয় এবাৰ খালি ক্যালকুলেশন তুমি ঠিকঠাক নিজাকে কৰিব পৰা চাই ল'বা যে মই গণ্ডগোল নোহোৱাকৈ একদম একো প্ৰবলেম নোহোৱাকৈ যাতে নিজাকে নিজৰ ফালৰ পৰা উলিয়াব পাৰা সেইটো এবাৰ ট্ৰাই কৰিবা আৰু এনে ডাউট যদি কিবা ডাউট থাকে তেতিয়াহ'লে সুধিলে হ'ল এতিয়া তুমি এইখিনি পালা এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চাবা ইয়াতো চোৱা
ইয়াতে তুমি যে লিখিছা সি, সি কে লিখিছো আমাক লাগা আছে এ কিউ, এইখিনি এই এ কিউ মানে তোমাৰ এই আলটিমেটলি এইখিনি এটু পয়েন্টৰ ভ্যালু তুমি কিমান পাইছিলা, এটু পয়েন্টৰ ভ্যালুটো আমি কোঅৰ্ডিনেট লৈছিলো এইটো, এটা এ কিউ বুলি কোৱাৰ লগে লগে এইখিনি তো আমাৰ এই পয়েন্টৰ কোঅৰ্ডিনেট আমাক কিমান পাই আছে, এ কিউ মিন সি পাই আছো আমি। এটলিস্ট তুমি এইটো এনেকৈ লিখিব পাৰা, অকল ডাইৰেক্ট সি বুলি নিদিয়া তুমি সি মাইনাছ 0 বুলি লিখিব পাৰা, সি মাইনাছ 0, কাৰণ এ কিউ মিন এইখিনি লাগে, এটোৰ কোঅৰ্ডিনেট সি, এটোৰ কোঅৰ্ডিনেট তোমাৰ কিমান আছে 0, এইবাৰ মই 0 কৰি লৈছো, এইটো নচাবা, এইটো এলং দা y axis, আমি চাইছো এনেকৈ এলং দা x axis, এলং দা x axis means এটোৰ কোঅৰ্ডিনেট 0, এটোৰ কোঅৰ্ডিনেট কিমান আছে তোমাৰ c, দ্যাট মিন্স যেহেতু এটোৰ কোঅৰ্ডিনেট c আছে মই c মাইনাছ 0 লিখিব পাৰো ইয়াতে, আৰু ইয়াতে তোমাৰ আছে AD means এই গোটেইখিনি, ইয়াৰ পৰা ইয়াৰ তোমাৰ কিমান আছে 100, d কোঅৰ্ডিনেট আছে 100, d ৰ পৰা যদি এটো কোঅৰ্ডিনেট মাইনাছ কৰি যাব এটা তুমি 100 মাইনাছ 0 লিখিব পাৰা। মই ডাইৰেক্ট c বাই 100 লিখিছিলো কিয়, কাৰণ 0 0 মাইনাছ হৈ আছে, আলটিমেটলি c বাই 100 হ'ব, এনেকৈ লিখিব পাৰা। এনেকৈ লিখিলে তোমাৰ এটা বস্তু ইজি হ'ব, আমাৰ কি ৰিলেচনটো চাবা, ৰিলেচনটো আমি কেনেকৈ ওলাম কি চাবা, এটা তুমি ইয়াৰ পৰা কি লিখিব পাৰিবা, এই যে c পাই আছা তুমি, c টো একচুয়ালি কি আছিল আমাৰ এনি ৰেন্ডম ভ্যালু আছে, অৰ্থাৎ যেটো তুমি উলিয়াব লাগে, which you need to find, যেটো তুমি উলিয়াব লাগে, যেটো তুমি ফাইন্ড কৰিব লাগে, যেটো তুমি উলিয়াব লাগে, এই ভ্যালুটো আমি ইয়াত দিছো। এটলিস্ট তুমি এটা c টো ক'ব পাৰা, c ভ্যালুটো যেটো আছে তোমাৰ c ভ্যালুটো ক'ব পাৰা মেজাৰিং ভ্যালু, মেজাৰিং ভ্যালু বুলি কোৱাতকে মেজাৰ্ড ভ্যালু বুলি কোৱা, measured value minus 0 to কি আছে তোমাৰ measured value minus 0 to আছে তোমাৰ কি ice point, measured value minus ice point divided by boiling point minus boiling point বুলি কৈ দিছো সবাই ইয়াতে, boiling point 100 to boiling point আছে, এই যে minus 0 to লিখিছা, minus 0 to actually কি ice point, তুমি যদি ইয়াতে minus 0 দুটা যদি দি নোলোৱা, এটা যদি minus 0 দুটা দি নোলোৱা তেতিয়াহ'লে তোমাৰ এই যে minus ice point to লিখিছো, এটো কেনেকৈ আহিল গম নাপাবা, সেইকাৰণে এটা দি ল'বা, তেতিয়া বেছি ক্লিয়াৰ হ'ব। এইখিনি ইকুৱেল টু তোমালোকে ইকুৱেল টু ইয়াত দিবা, মই নাজানিলে কাৰণে মই ইয়াত দিছো, equal to f to again কি measured value in Fahrenheit scale, তো f to को তুমি ক'ব পাৰা measured value but in Fahrenheit, এটা আছে সেলসিয়াস স্কেল, এটা হৈছে ফারেনহাইট, তো তুমি এটা লিখা measured value minus again 32 to কি আছে তোমাৰ 32 to again ice point in case of Fahrenheit scale, তো এটা হৈছে ice point, again 212 to কি আছে boiling point, minus 32 again তোমার কি হয় ice point, clear? তো রিলেশনটা আমি একটু করলাম, যে measured value minus ice point by boiling point minus ice point equal to again measured value minus ice point by boiling point minus ice point, এটা একটু আমি সেলসিয়াস আৰু ফারেনহাইটৰ মাজতে পালো, ঠিক তেনেকৈ আমি বাকি দুটা চাম যে ৰিউমাৰ এটা আছে, কেলভিন এটা আছে, বাকি কেইটা কি হ'ব আমি হেতু ক্যালকুলেশন কৰি চাম কিমান কিমান আহিব পাৰে। চাবা এতিয়া গ্ৰাফটো ক্লিয়াৰ, if you have any doubt in this graph, please ask me in the comment section. এটা সবাই বাকি গোটে কিটা স্কেলের বারে যদি আমি সাব যাও, ডেল্টা স্কেল, ইকুয়েটা স্কেল, ডেল্টা স্কেল আর সোইডাল স্কেল, এটা সবরে এটা যদি সেলসিয়াস হয়, সেলসিয়াস আমি ফাইন্ড কৰিব লাগে, আমি ওলাব লগা ভ্যালুটো হচ্ছে c, ফারেনহাইট আমি ওলাব লগা ভ্যালুটো f, কেলভিন ওলাব লগা ভ্যালুটো k, আর রিউমার ওলাব লগা ভ্যালুটো r। এটা ইয়াতে যে আইস পয়েন্ট থাকিব, ইয়াৰ আইস পয়েন্ট 0 ডিগ্ৰী সেলসিয়াস, ফারেনহাইট আইস পয়েন্ট 32 ডিগ্ৰী ফারেনহাইট। আইস পয়েন্ট means your পৰা start হ'ব, in case of Fahrenheit scale you should be started from 32 degree Fahrenheit, and in case of a Celsius scale
which will started from 0 degree Celsius. And in case of Kelvin scale, the ice point is 273.15 Kelvin, and this is Newman scale is 0 degree Newman. Okay, it is a 0 degree Newman. Now the boiling point in case of Celsius scale is your 100 degree Celsius. In case of Fahrenheit, 212 degree Fahrenheit. In case of Kelvin, 373.15 Kelvin. And in case of the Newman, this is your 80 degree Newman. This is your 80 degree Newman. Clear? Now by using this relation, we can find all the relations among those scales. We can find all the relations. We can find the relations actually among those scales. In a single relation, we can express among those scales. Sabari. My main formula হিসাবে দিয়া ইয়াতে মই মেইন ফর্মুলা হিসাবে এটা ইয়াতে এটু ইউজ করি, কারণ আমি এটু মেইন ফর্মুলা হিসাবে পালো যে প্রথমতে থাকিব লাগে মেজার্ড ভ্যালু মাইনাস নেক্সট থাকিব লাগে আইস পয়েন্ট ডিভাইডেড বাই নেক্সট থাকিব লাগে বয়লিং পয়েন্ট মাইনাস এগেইন কি থাকিব লাগে আইস পয়েন্ট, তেনেকুৱাকৈ থাকিব লাগে। এটু মই মেইন মোৰ ৰেডিমেড ফৰ্মুলা হিচাপে এটু পালো। এতিয়া মই ইয়াতে যে এই ভ্যালুটা লৈছো সি এফ কে আর এইবিলাক হৈছে একচুৱেলি মেজাৰ্ড ভ্যালু। তুমি যে জুখিবা যে তুমি যে ওলাবা সেই ওলাব লগা ভ্যালু কেইটা এইকেইটা সি এফ কে আর এই মেজাৰ্ড ভ্যালু কেইটা এইকেইটা পৰা চাবা। এতিয়া মই যদি এতিয়া এই ফৰ্মুলাটো যদি ইউজ কৰোঁ, এইটো হৈছে মোৰ মেইন ফৰ্মুলা, এইটো মনত ৰাখিবা, এইটো হৈছে মোৰ মেইন ফৰ্মুলা। তো ইয়াৰ পৰা যদি মই প্ৰথমতে যদি চেলচিয়াছত চাব যাওঁ, ফাৰ্ষ্ট যদি মই চেলচিয়াছত চাব যাওঁ, মোৰ কিমান আহিব চাবা। প্ৰথমতে আহিব মেজাৰ্ড ভ্যালু। ইন কেছ অফ চেলচিয়াছ দ্য মেজাৰ্ড ভ্যালু উইল বি ইউৰ চি, ক্লিয়াৰ, মাইনাস ice point will be your 0 degree 0. Next boiling point in case of Celsius is 100 degree minus again ice point is again 0 degree equal to these all are equivalent value 0 degree Celsius, 32 degree Fahrenheit, 273.15 Kelvin or 0 degree Newman, all are ice point. Similarly, 100 degree Celsius, 212 degree Fahrenheit, 273 or 373.15 Kelvin or 80 degree Newman, all are represents the boiling points. So these all are equivalent to each other, and these all quantities are equivalent to each other. Which these all quantities represent the boiling points in various scales, and these all values represents the ice point in case of various scales. So now here, in case of a Fahrenheit, the measured value will be your F minus ice point. In case of Fahrenheit, ice point is your 32, boiling point is your 212 minus ice point is your 32 equal to, in case of a Kelvin, measured value will be your K minus ice point is your 273.15, boiling point is your 373.15 minus ice point is again your 273.15 equal to, in case of the Newman, measured value will be R minus ice point 0 divided by 80 is a boiling point, 80 is a boiling point minus ice point is your 0. Okay? Now if we simplify this equation, we get C by 100 equal to F minus 32 divided by 180 equal to K minus 273.15 by 100 equal to R by 80. Clear? Now if you multiply the equations, multiply the whole equations by 20, then you get C by 5 equal to F minus 32 by 9 equal to K minus 273.15 by 5 equal to R by 4. And this is the final relation which you need to remember, and this is the final relation which you need to remember for doing the calculations.
সো এইটো হৈছে ফাইনেল ফৰ্মুলা আৰু এই ফৰ্মুলাটো তুমি এইটো মনত ৰাখিব লাগিব আৰু এইটো ফৰ্মুলা ইউজ কৰি কিনে সাপোজ তোমাৰ এটা ভ্যালু সেলসিয়াছত দিয়া আছে ফাৰেনহাইট বা কেলভিন বা ৰিউমানত কনভাৰ্ট কৰিব লাগে বা ফাৰেনহাইট দিয়া আছে সেলসিয়াছ বা কেলভিন বা ৰিউমানত কনভাৰ্ট কৰিব লাগে if you given one value in any scales and you need to convert this value in another scales we can use these relations c by 5 equal to f minus 32 by 9 equal to k minus 273.15 by 5 equal to r by 4. Okay, if you have any doubt regarding this class you can ask me in Google Classroom, and in the next class we will solve some numericals by applying this formula, by applying these relations. Okay, so in this class, आज क्लास देखिए. Thank you so much.